বাক সংযম কৰিব পৰাটো এটা পৰিপক্কৰ মনৰ লক্ষণ। আৰু যদি আমি বাক সংযম নকৰোঁ, প্ৰতিটো কথাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ, এই গোটেই কথাখিনিয়ে আমাৰ মনত অশান্তি সৃষ্টি কৰে, মনৰ শান্তি ভংগ কৰে। আমি যি কওঁ, যি শুনো, যি দেখোঁ, যি খাওঁ, এই গোটেই কথাবিলাকেই মনত ক্ৰিয়া কৰে। আৰু সেইটো কাৰণে বাক সংযম কৰিব পৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা, এটা পৰিপক্কৰ মনৰ লক্ষণ। তাৰ কাৰণে আমাক সৎসংগ লাগে, যি সংগই আমাক সত্যৰ পথ দেখুৱাব পাৰে, জীৱনৰ প্ৰকৃত পথত যাবৰ কাৰণে সহায় কৰিব পাৰে। আৰু ইয়াৰ লগতে আমাৰ এই যি মই মোৰ ভাৱটো নোহোৱা কৰি আমি বুলি ভাৱটো আনিব লাগে। সুখ নামৰ কবিতাটোত আনন্দ চন্দ্ৰ আগৰৱালাদেৱে গাইছিলে যে মই মোৰ ভাৱে তললৈ নমাব নাপাবা ৰক্ষাৰ তৰি, বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। আমি যেতিয়া মই মোৰ ভাৱটো নোহোৱা কৰি আমি বুলি ভাবিব পাৰোঁ, তেতিয়া মনত সুখৰ সান্নিধ্য বাঢ়ি যায়।